আমি আজি 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি আছো। বিগত সময়তো কৰিছিল আপোনালোকে? হয় কৰিছিল, কিন্তু আমি চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই। সেইকাৰণে এতিয়া আমি সেকেন্ড ষ্টেপ আৰু লৈছো। আমি 2006 চনৰ পৰা আজিলৈকে এনআৰএক্সনত কৰ্মৰত হৈ আছো, কিন্তু আমাৰ কামৰ কোনো বৈষম্য নাই, কোনো ৰেগুলাৰ এনআৰএক্সম বুলি আমি সমানে কাম কৰো, কিন্তু আমাৰ দৰমহা বা লিভ বা অন্যান্য চৰকাৰী সা সুবিধাৰ পৰা আমি বঞ্চিত হৈ থাকো। আমাৰ যদি ৰেগুলাৰ ষ্টাফে 50,000 পৰা 60,000 টকা দৰমহা পায়, আমি 20,000 পৰা 25,000 টকা পাবলৈ সক্ষম হওঁ, যিখিনি টকাৰে আমাৰ ঘৰ পৰিয়াল চলোৱাত বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে। তাৰ উপৰিও এটা অতি দুখৰ বিষয় যে কিছুমান এনেকুৱা কৰ্মচাৰী আছে যিসকলে 2006 চনৰ পৰা আজিলৈকে কাম কৰিছে। তেওঁলোকৰ আজি বয়স উকলি গৈছে, কিন্তু তেওঁলোকৰ ভৱিষ্যতক লৈ কোনো নিৰাপত্তা নাই। গতিকে এদিন আমিও এনেকুৱা এটা ষ্টেজত থিয় হ'ম যিদিনা আমাৰো নিজৰ ভৱিষ্যতক লৈ আমি শংকিত হৈ পৰিম। গতিকে চৰকাৰক আমি এইখিনি অনুৰোধ জনাইছো যাতে আমাৰ দাবীসমূহ গুৰুত্ব সহকাৰে লৈ আমাক যাতে আকৌ কাম কৰি থাকিবলৈ উৎসাহ প্ৰদান কৰে। আৰু লগতে আমাৰ সকলো এনআৰএক্সএম কৰ্মচাৰীৰ ফালৰ পৰা মই অনুৰোধ জনাইছো যাতে আমাৰ এই দাবীসমূহ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অতি গুৰুত্ব সহকাৰে আলোচনা কৰে। 2006 চনৰ পৰা আমাৰ এনএক্সএমৰ অধীনত আমাৰ গোটেই টেকনিকেল ষ্টাফখিনি ইয়াত এপইণ্টমেণ্ট হৈ আছে। প্ৰায় 2 দশক কাম কৰিলে। 2026ত 20 বছৰ সম্পূৰ্ণ হ'ব। গতিকে আমাৰ এইখিনি সময়ত আমাৰ এনএক্সএমৰ অধীনত কৰ্মৰত যিখিনি টেকনিকেল ষ্টাফ আছে, সেই টেকনিকেল ষ্টাফখিনি কোনো ধৰণৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক সেই সুবিধাটো আমি লাভ কৰা নাই। 2013 চনৰ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক মতে আমি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক আমি লাভ কৰিব লাগে, কিন্তু আমি সেইখিনিৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইখিনি আঁতৰভাৱে আমি দৃষ্টিগোচৰ কৰিছোঁ। আমি অনুৰোধ জনাইছোঁ যে আমাক এইখিনি সুবিধা প্ৰদান কৰক। আমি লোন এটা ল'ব গ'লে আমি বেংকৰ পৰা সেই সুবিধাটো নাপাওঁ, স্পেচিয়েল লিভ নাপাওঁ, গতিকে ডেথ বেনিফিট নাপাওঁ। ৰিচেণ্টলি অসম চৰকাৰৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে ঢুকালে 1 কোটি টকালৈ তেওঁলোকক ডেথ বেনিফিট দিম বুলি কৈছে, কিন্তু আমি সেইখিনিৰ পৰা বঞ্চিত হৈ আছোঁ। টেটৰ ক্ষেত্ৰত যিবিলাক টেটৰ অধীনত শিক্ষক টিচাৰবিলাক আছে, গতিকে টেটৰ শিক্ষকবিলাকক যেনেকৈ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ পাতি পিনে তেওঁলোকক এংগেজমেণ্ট কৰিছে ৰেগুলাৰ পদত, গতিকে আমাকো তেনেকৈ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ পাতি আমাক গোটেই এনএক্সএমৰ টেকনিকেল ষ্টাফখিনিক এই এংগেজমেণ্ট পাৰ্মানেণ্ট কৰিব লাগে এইখিনিয়ে। আৰু আপোনাৰ কেইদিনীয়া কাৰ্যসূচী ল'ব? আমাৰ এইটো 4 মাৰ্চৰ পৰা 6 তাৰিখলৈ 3 দিনীয়া কৰ্মবিৰতি আমি পালন কৰিছোঁ। আৰু ইয়াৰ পিছতো যদি চৰকাৰে যদি আমাৰ দাবীসমূহ মানি নলয়, তেতিয়াহ'লে হয়তো আমি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে, আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে হয়তো আমি আমাৰ এই আন্দোলন আৰু তীব্ৰতৰ কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।